অলপ দিন আগতে চিৰিজ স্কলাৰশ্বিপ 2025 যি অনলাইন আবেদন হৈছিলে ক্লাছ 9 পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰালৈকে 9, 10, 11, 12 প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক আপোনালোকৰ দুটা এপ্লাই হৈছিলে আৰু তাৰ উপৰি চিমন সিং হওক আপোনালোকৰ চিৰিজৰ ভিতৰত যোনকেইটা স্কলাৰশ্বিপ পৰে সেইকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে আপোনালোকৰ স্কলাৰশ্বিপৰ পইচাসমূহ বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপুনিও চিৰিজৰ ফালৰ পৰা ওলোৱা প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক বা চিমন সিঙেই হওক আপোনালোকে যদি কোনোবা এটা স্কিমৰ কাৰণে আবেদন কৰিছিলে আপোনাৰ পইচাটো সোমাইছে নাই চিৰিজ স্কলাৰশ্বিপৰ আপুনি নিজৰ মোবাইলতে চাব পাৰিব তো ইয়াৰ কাৰণে আপোনালোকে যোনটো PFMS অফিচিয়েল ৱেবছাইট আছে আপোনালোকে সেই ৱেবছাইটটোলৈ যাব আৰু সেই ৱেবছাইটটোলৈ গৈ আপুনি অনলাইন এপ্লাই কৰোঁতে যোনটো আপোনাৰ মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো অথবা আপোনালোকে যোনটো আপোনাৰ বেংক একাউণ্ট নাম্বাৰ দিছিলে সেই বেংক একাউণ্ট নাম্বাৰটো দি আপোনালোকে PFMSত আপোনাৰ চিৰিজৰ কাৰণে এপ্লাই কৰা স্কলাৰশ্বিপটোৰ পইচাটো সোমালে নাই আপোনালোকে চাব পাৰিব আৰু যদি আপোনালোকে সোমোৱাও নাই তেতিয়া আপোনালোকে চিৰিজৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো খুলিব আৰু আপুনি যোনটো মোবাইল নাম্বাৰ দি লগ ইন কৰিছিলে সেই নাম্বাৰটো দি লগ ইন কৰিব আৰু লগ ইন কৰি আপোনাৰ ষ্টেটাছটো বৰ্তমান কি হৈ আছে চাবও পাৰিব প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক প্ৰায়বিলাক ষ্টুডেণ্টৰে যোনটো স্কলাৰশ্বিপৰ পইচা হয় সোমোৱা বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনাৰ সোমোৱাও নাই কিবা কাৰণত তেতিয়া আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছত গৈ আপোনাৰ ষ্টেটাছটো কি হৈ আছে বৰ্তমান চাই ল'ব পাৰিব